হ'ব মন্ত্ৰীসভাৰ গোটেইখন ৰদবদল হ'ব মই আগতে কৈ থৈছে এমাহ লাগিব এমাহৰ পিছত গোটেইখন এটা নতুন লুক এটা হ'ব 26ৰ ইলেকশ্যনৰ টিমটো তৈয়াৰ কৰিব লাগিব গতিকে মিনিষ্ট্ৰীখন সম্পূৰ্ণভাৱে মানুহৰ পৰিৱৰ্তন হওক নহওক দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব যাতে আমি 26ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰো গতিকে কিন্তু এইবোৰ বিষয়লৈ মই দিল্লীত কথা পাতা নাই পৰিবেশো নহয় অলপ বানপানীও চলি আছে গতিকে মই 15 আগষ্টৰ আগতে ভাল কৰি ৰদবদল এটা আমি কৰিম তেওঁটো বিজেপিত নাই বুলি ধৰিলক তেওঁটো বিজেপিত নাই বুলি ধৰিলক কাৰণ বিজেপিত থকা মানুহে মোদীক ধন্যবাদ নিদি কাৰোবাক বেলেগক ধন্যবাদ দিয়ে নেকি গতিকে আমি দলে কোন মিটিঙত মাতিব নাপায় বেলেগ কথা মই কোনো বিজেপিৰ মিটিঙত বা মই যদি মাতাৰ অধিকাৰ থাকে মইতো তেওঁক মিটিঙত নামাতো গতিকে মই ধৰি লৈছো তেওঁ বিজেপিত নাই কাৰণ তেওঁৱে এতিয়া ইলেকশ্যনত এইটোৱে প্ৰমাণ হয় যে যোৰহাটৰ কেণ্ডিডেটক তেওঁ গোপনকৈ সহায় কৰিব পাৰে কাৰণ তেওঁতো আগত গোলাঘাটৰ এমপিও আছিল আৰু নিজেও কৈছে সম্পৰ্ক ভাল বুলি গতিকে এইটো আপুনি গন কেছ বুলি ধৰি থৈ দিয়ক তেওঁ বিজেপিত নাই আমি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেন্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব 3 মাহ ক্লেইমছ অবজেকশন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে সেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশ্যন কমিছনে এটা দুটা দিন ডিসেম্বৰলৈকে যাব আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো একেলগে 10,000 টকা কৰি হওক জিটোৱে হওক এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছো সেপ্টেম্বৰ মাহত আজি কেবিনেটে আৰু এটা অনুমোদন দিয়ে যে আমাৰ মাইক্ৰ ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি এনঅচি দিছিলো এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোন সকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি এনঅচি দিব লাগে এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছো যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলো সেই কামখিনি যাতে হ'ব পাৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো